কষ্ট কৰিছোঁ আৰু ল'ৰাটোও ভাল কষ্ট কৰিছে। বহুত মানে কষ্টৰ ফলত আজি ৰাতি ৰিজাল্টটো পাই বৰ আনন্দিত হৈছোঁ। এনেকুৱা আমাৰ ল'ৰাৰ নিচিনা আৰু যদি কোনো যুৱক বহুত আছে, যদি চেষ্টা কৰে পইচা নোহোৱাকৈ তেওঁলোকৰ মানে শক্তি বা বুদ্ধি বা আৰু তাৰ চেষ্টাৰ ফলতে চাকৰি আজিকালি পোৱা যায় বুলি এই চৰকাৰৰ দিনত আমি ভালকৈ গম পাইছোঁ। আৰু কেনেকুৱা লাগিছে, কি হ'ব? বহুত ভাল লাগিছে। মাক দেউতাকে কষ্ট কৰি পঢ়াইছে। আজি কালি ৰিজাল্ট দিছে, BSF-ত সফলতা পাইছোঁ, চিলেকশ্যন হৈছে। আপোনাৰ এই সফলতাৰ আঁৰত কাক ধন্যবাদ দিব বিচাৰে? পোনপ্ৰথমে মাক দেউতাকক ধন্যবাদ জনাইছোঁ আৰু ছাৰসকলে বহুত চেষ্টা কৰি মোক সফলতা আগবঢ়াইছে। ক'ৰবাত কোচিং কৰিছিলে নেকি? কয়াকুছি ডিগজ্যোতি কোচিং ইনষ্টিটিউটত কোচিং কৰিছোঁ। 2-3 বছৰ কৰিছোঁ, তাৰপিছত এই বছৰত সফলতা পাইছোঁ। আগতে কিমান বছৰে ইণ্টাৰভিউ দিছিলে নেকি? এইটো প্ৰথম? আগতে দিয়া নাই, আছাম পুলিচত দিছিলোঁ, বেয়া হৈছিল। আৰু SSC-ত দিছোঁ, SSC GD-ত এইবাৰ পাইছোঁ BSF-ত। অসম চৰকাৰৰ যি স্বচ্ছ নিকা কি ক'ব? পইচা নোহোৱাকৈ ইণ্টাৰভিউ পাছ কৰি সফলতা হৈছোঁ, এইটো ধন্যবাদ জনাইছোঁ অসম চৰকাৰক। আপোনাৰ নিচিনা আৰু বহুত যুৱক আছে, এইবিলাক কি হ'ব জনাব? ভালকৈ চেষ্টা কৰিলে হৈ যাব, লাগি থাকিব লাগে, লাগি থাকিলে হৈ যাব। আপোনাৰ নাম কি? মোৰ নাম মুকিবুল হাছান। মোৰ দেউতাকৰ নাম মেহেৰ আলী। আপোনাৰ দেউতা কি কৰে আচলতে? দেউতাকে এনেই মিস্ত্রি কাম করে। আপনার ঘর? ঘর পিঠা দি পাম। আমার ভিতরে খুব একটা শান্তি আইছে। আমার পুত্র চাকরি পাইছে, আমি শান্তি হিসাবে আল্লাহ সরকারের কাছে খুব ধন্যবাদ জানাইছি। আমি কোনোদিন ভাবি নাই আমার পুত্র যে চাকরি পাইব। আমার স্বপ্ন আশা আল্লাহ পূর্ণ করছে। ধন্যবাদ সাংবাদিক বন্ধুসকল, আপোনালোকে যিমান কষ্ট কৰি আমাৰ ইমান ভিতৰ অঞ্চলত আহিছে, আমাৰ বাগিনক অন্তৰৰ পৰাই ধন্যবাদ জনাইছোঁ। আৱেগিক আমি ইমান কষ্ট কৰি চাকৰি পাইছে, ইমান কষ্ট কৰি ইমান ৰাস্তা খোজকাঢ়ি এক্সাৰচাইজ কৰাৰ সময় নাই, ৰাস্তা ঘাট নাই, ফিল্ড নাই, ইয়াৰ পৰা কৈ কিছু বজাৰত যাই এক্সাৰচাইজ কৰিছে। ইমান কষ্ট কৰি চাকৰি পাইছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মানে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক সকলোকে ধন্যবাদ জনাইছোঁ। কোনো মানে খৰচ পাতি নোহোৱাকৈ চাকৰিত তেওঁ CICF-ত চিলেকশ্যন হোৱাৰ বাবে। আমার খুব কষ্ট মষ্ট করে আমিও লেখাপড়া করাইছি, সেও লেখাপড়াটা করছে, কিন্তু সেও খুব কষ্ট করে লেখাপড়া করছে। কি করেন? এখন আমি এমনি বাড়ির কাজ টাজ করি। সরকারের আর কি কম, সরকারে দিছে, ভালো করে দিছে, ওইটা ধন্যবাদ করে আমরা জানাইলাম। নাম কি? মিয়া হাসান আলী। না, আগে পরও দিছে, কিন্তু এটা এই তারিখে ফাইনাল হয়েছে। ধরে করে পড়াইছি, কষ্ট মষ্ট করে। আসলে বাপে জিরে হারনে মেয়েছে, খুব কষ্ট মষ্ট করে পড়ছে। কাম আল্লাহ এখন যেটা করবার এটা করবো, তারাও জন্য আল্লাহ কামনা করে যে তারাও জন্য পায়। পিতৃ হিসেবে আমি খুশি হয়েছি, আমার লড়াই চাকরি পেয়েছে, এদের মুখ ফিরাত ভাল লাগি আছে। সরকারের ধন্যবাদ দিছো আমি। সম্মানীয় সাংবাদিক বন্ধুসকল, যেহেতু আমাৰ এই অঞ্চলখন বহুতো পিছপৰা অঞ্চল, গাঁওখন অতি পিছপৰা, সেই পিছপৰা অঞ্চলৰ পৰা মোৰ বাগিন মুকিবুল ইছলামক অসম চৰকাৰৰ লগত ভাৰত চৰকাৰে যি হয়তো SILF-ৰ কনিষ্টেবল হিচাপত বাছনি কৰিছে, তাৰ কাৰণে আমি বহুত আনন্দিত হৈছোঁ। আমাৰ পৰিয়াল সকলো আনন্দিত হৈছে, আমাৰ গাঁৱৰ ৰাইজ অঞ্চলতো বহুত মানুহে আনন্দিত হৈছে। কাৰণ এই চাকৰিটো একেবাৰে 1 টকাও চৰকাৰক নিদিয়াকৈ, কোনোবাক ভেটি নিদিয়াকৈ একেবাৰে স্বচ্ছ নিকা হিচাপত বাছনি কৰিছে বুলি আমি পাইছোঁ। ক'বলৈ গ'লে এইখিনি ঠাইত চাকৰি পোৱাৰ কোনো যোগ্যতা নাই, তাৰ মাজৰ পৰা আমি সক্ষম হৈছোঁ। তাৰ বাবে আমি বহুত ধন্যবাদ হৈছোঁ। আৰু আমাৰ বাগিনেও বহুতো কষ্ট কৰিছিল। এইখন অঞ্চলৰ পৰা স্কুলত অহা যোৱা কৰাটো বহুত অসুবিধাৰ মাজেৰে জীৱন যাপনটো কৰি আহিছিল। তো তাৰ বাবে তেওঁকো আমি ধন্যবাদ ধৰিছোঁ। আৰু বেছিকৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক বেছিকৈ ধন্যবাদ দিছোঁ যে একেবাৰে আমাক 1 টকা খৰচ নোহোৱাকৈ যে আমাৰ যে বাছনি কৰিছে, তাৰ বাবে আমি বহুতো ধন্যবাদ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।